মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে সুদখোৰৰ বিৰুদ্ধে অভিযান। টকা ধাৰলৈ দি সাধাৰণ লোকক হাৰাশাস্তি কৰা চক্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। একেদিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ 18টাকৈ সুদখোৰক। দৰঙৰ ভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 14টা সুদখোৰ। বিভিন্ন মানুহক টকা ধাৰলৈ দি সুদখোৰ কেইটাই হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈ অহাৰ পাছতেই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সুদখোৰ কেইটাৰ পৰা নগদ 10 লাখ টকা, চেক বহি, উকা দলিল জব্দ কৰে আৰক্ষীয়ে। মঙলদৈ থানাই গ্ৰেপ্তাৰ কৰে আজাহাৰ আলী উৰফে ৰাজা, শ্বহীদুৰ ৰহমান, কমল হাছানক। চিপাঝাৰ থানাই গ্ৰেপ্তাৰ কৰে ছফিকুল ইছলাম, শ্বহীদুল আলী আৱাল আলী। দলগাঁও থানাই গ্ৰেপ্তাৰ কৰে সুভান আলী, গোলাম সাৰোৱাৰ, হামিদুৰ ৰহমান। খাৰুপেটীয়া থানাই গ্ৰেপ্তাৰ কৰে ইদুল আলী, বুডু মিয়া, মাজম আলী। ধুলা থানাই গ্ৰেপ্তাৰ কৰে সৈয়দ বাদশাহ, আবুল হুছেইনক। আমি এতিয়া তেওঁলোকক কালি এই মানুহখিনিৰ মানে খবৰৰ ভিত্তিত আমি এই এলেকাটোত বহুকেইজন ব্যক্তিৰ ঘৰত গৈছোঁ, তালাচী কৰিছোঁ আৰু এই মই নাম কোৱা 3জন ব্যক্তিৰ ঘৰৰ পৰা আমি কিছু আপত্তিজনক নথিপত্ৰ পাইছোঁ। মানে তেওঁলোকে কি কৰে, ATM কাৰ্ড লৈ লয় আৰু ব্লেংক চেক লৈছে, তাৰপিছত দলিলত লিখাই লয়, ইত্যাদি ইত্যাদি আমি ডকুমেণ্টছখিনি পাইছোঁ আৰু সেইখিনি আমি জব্দ কৰিছোঁ। আৰু আৰু যিখিনি ভুক্তভোগী তেওঁলোকক আমি মাতি আনি সোধপোছ কৰিছোঁ। তেওঁলোকেও কৈছে যে হয় তেওঁলোকে যিটো পইচা লয়, যদি কোনোবাই 50,000 লৈছে তেওঁলোকে তাৰ বিনিময়ত 3 গুণ পইচা দিব লাগে আৰু তেওঁলোকৰ সেই চেকবুক, পাছবুক বা মানে যিখন দলিল থাকে সেইখন হেণ্ড অভাৰ নকৰে। মানে প্ৰায় সেইটো ব্যৱহাৰ কৰি আমি ভাবোঁ যে তেওঁলোকক মানে তেওঁলোকে হেৰি কৰি আছে, জোৰ জুলুমবাজি কৰি পেলাই তেওঁলোকৰ পৰা পইচাটো সুদটো লৈ আছে। ইফালে বঙাইগাঁওতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 4টা সুদখোৰক। গ্ৰেপ্তাৰ কৰে ৰমজান আলী, ৰফিকুল ইছলাম খান, ইয়াছাদিকুল ইছলাম, ৰফিকুল ইছলামক। সম্প্ৰতি আটাইকেইটা সুদখোৰক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। বঙাইগাঁৱৰ পৰা ধনবীৰ সূত্ৰধৰ, দলগাঁৱৰ পৰা বিকি দাস আৰু মঙলদৈৰ পৰা গৌতম চহৰীয়া, NV নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।